কণ্ঠশিল্পী জুবিন মৃত্যুৰ প্ৰায় এমাহ পাৰ হ'ল। ন্যায় বিচাৰি ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত। বাক্সা জিলাত সংঘটিত হ'ল হিংসাত্মক ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা। ফলত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। জাৰি কৰা হয় সান্ধ্য আইন। বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা। সমগ্ৰ ঘটনাক লৈ চামগুৰি সমষ্টিৰ বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাই কয় যে ৰাজ্যত ভুৱা জুবিন গাৰ্গ অনুৰাগী জন্ম হৈছে। বাক্সাত হোৱা ঘটনা কেতিয়াও জুবিন অনুৰাগীয়ে কৰিব নোৱাৰে বুলি মন্তব্য চামগুৰি সমষ্টিৰ বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাৰ। বাক্সাত হোৱা ঘটনাত তৃতীয় পক্ষ জড়িত হৈ আছে। সাংবাদিকক কেতিয়াও প্ৰকৃত জুবিন অনুৰাগীয়ে আক্ৰমণ কৰিব নোৱাৰে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। দুদিন তিনিদিনৰ পৰা জুবিন গাৰ্গক লৈ সামাজিক মাধ্যমত উত্তেজনা সৃষ্টি কৰা ভুৱা জুবিন অনুৰাগীক চিনাক্ত কৰিবলৈ অসমবাসী ৰাইজক আহ্বান বিধায়কগৰাকীয়ে। মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। যেনেদৰে অসমৰ 3 কোটি লোক আজিৰ দিনত জুবিনৰ প্ৰতি অনুৰাগী, ঠিক তেনেদৰে পুলিচ প্ৰশাসনৰ প্ৰত্যেকজন ব্যক্তি জুবিন গাৰ্গৰ ভক্ত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আৰম্ভ কৰি আমি সকলোৱে জুবিন গাৰ্গৰ অনুৰাগী। তেখেতৰ যি জাষ্টিছৰ কথা কৈছে আমিও সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত সমভাগী। কিন্তু আইনেতো এটা নিজৰ প্ৰচেষ্টা ল'ব, আইনতো এটা নিজৰ ৰাস্তা আছে। তদন্ত আজি SIT আৰম্ভ কৰি পেলাই সকলো ক্ষেত্ৰত খুব সুন্দৰভাৱে তদন্ত আগবঢ়াই লৈ গৈছে। গোটেই বস্তুটোত এটা উত্তেজনা সৃষ্টি কৰিব বিচৰা হৈছে। মই ৰাইজক অনুৰোধ জনাম, আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাতে এই বিষয়ক লৈ পেলাই কোনেও পলিটিক্স কৰিব নালাগে। বিজেপিয়েও কৰিব নালাগে, কংগ্ৰেছও কৰিব নালাগে, কোনেও পলিটিক্স কৰিব নালাগে। মই ভাবো জুবিন গাৰ্গক লৈ পেলাই যোনে ৰাজনীতি কৰিব তেওঁ কেতিয়াও অসমক ভাল পাব নোৱাৰে। আমি এটা কথা স্পষ্ট, তেখেতে জাষ্টিছ পাব, তেখেতে ন্যায় পাব। যিখিনি হৈছে তদন্ত খুব সক্ৰিয়তাৰে আগবাঢ়িছে, খুব সঠিক দিশত আগবাঢ়িছে। মই অসমৰ ৰাইজক অনুৰোধ জনাম, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা প্ৰত্যেকটো বিষয়ত স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰিছে।